নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ বিষয়টোৰ ইউনিট নম্বৰ 6 আৰু তাৰ ইউনিট নম্বৰ 6ৰ সাব ইউনিট 5 কাৰ্বি জনগোষ্ঠীৰ বিহু দমাহিৰ পৰম্পৰা এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰি যদি তোমালোকে আগৰ সাব ইউনিট কেইটাৰ উত্তৰসমূহ চাব বিচাৰা মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা প্ৰশ্ন নম্বৰ 1 দমাহি শব্দটোৰ মূল কি উত্তৰটো হ'ল দমাহি শব্দটো কাৰ্বি সকলৰ দমাহি শব্দৰ পৰা আহিছে দম মানে হালি জালি আৰু হি মানে ইফালে হিফালে গতিকে হালি জালি ইফালে হিফালে নচা নাচকে দমাহি বোলে প্ৰশ্ন নম্বৰ 2 দমাহি আলুন কাক বোলে ইয়াৰ ভাগ কেইটা উত্তৰটো হ'ব দমাহিৰ সময়ত গোৱা আলুনকে দমাহি আলুন বোলে দমাহি আলুনক কাৰ্বি সকলক বতৰৰ আলুন বা বতৰৰ গীত বুলিও কোৱা হয় দমাহি আলুন প্ৰধানকৈ 7টা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হ'ল সম্বোধনমূলক যোজনামূলক তত্ত্বমূলক জীৱ-জন্তুমূলক ক্ৰিয়ামূলক যুদ্ধমূলক আৰু বৰ্ণনামূলক কুৱেশ্যন নম্বৰ 3 মুৰি বাদ্যৰ ভাগ কেইটা উত্তৰটো হ'ব মুৰি বাদ্যৰ ভাগ 3টা সেইকেইটা হ'ল মুৰিপে মুৰি জাং আৰু মুৰি টং কুৱেশ্যন নম্বৰ 4 কাৰ্বি সকলে দমাহিত আ অলংকাৰ পৰিধান কৰেনে উত্তৰটো হ'ব কাৰ্বি সকলে দমাহিত আ অলংকাৰ পৰিধান নকৰে কেৱল সাজপাৰহে পৰিধান কৰে প্ৰশ্ন নম্বৰ 5 কাৰ্বি সকলে চোলাক কি বোলে কাৰ্বি সকলে চোলাক চলচাং বোলে প্ৰশ্ন নম্বৰ 6 এটি সম্বোধনমূলক গীতৰ ভাৱাৰ্থ লিখা উত্তৰটো হ'ব সম্বোধনমূলক গীতৰ ভংগীমা গৃহস্থৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে আৰম্ভ কৰা হয় অহৰিয়াত গৃহস্থক মদ খোজা মদৰ গুণানুকীৰ্তন কৰা আদি গীতৰ কথাখিনিৰ কালিৰ সুৰেৰে পৰিবহন কৰে সকলোৱে চোতালত ঘূৰণীয়াকৈ নাচি এই গীত গায় এটি সম্বোধনমূলক গীতৰ ভাৱাৰ্থ তলত উল্লেখ কৰা ধৰণৰ দাৰণ পাত্ৰত মদ আনা ও আনা আইসকল আছে নে নাই আইসকল গেলা হ'লে নাখাও আইসকল পোহন মদহে খামো আইসকল প্ৰশ্ন নম্বৰ 7 চং বাদ্য কি চালেৰে তৈয়াৰ কৰা হয় অতীতত গড়ৰ চালেৰে চং বনোৱা হৈছিল এতিয়া গৰুৰ চালেৰে চং বনোৱা হয় যদিও মহৰ চালেৰেও চং তৈয়াৰ কৰাত কোনো বাধা নাই কুৱেশ্যন নম্বৰ 8 ফৰব কিকানৰ দুটা ভাগ লিখা উত্তৰ হ'ব ফৰব কিকানৰ দুটা ভাগৰ নাম তলত উল্লেখ কৰা হ'ল প্ৰথমটো হৈছে চং নক কাচিংডাং ঢাল তৰোৱাল চালনা আৰু দ্বিতীয়টো হৈছে নকজিৰ কিকান আছিল তৰোৱাল নাচৰ ভংগীমা প্ৰশ্ন নম্বৰ 9 কাৰ্বিসকলৰ মতে দমাহিৰ সময়ত আশীৰ্বাদৰ গৰাকী কোন উত্তৰটো হ'ব কাৰ্বিসকলৰ মতে দমাহিৰ সময়ত আশীৰ্বাদৰ গৰাকী হ'ল সকাহ ৰকম বা বৰ গৰহীয়া কুৱেশ্যন নম্বৰ 10 দমাহিৰ ক্ৰমবিকাশৰ সম্পৰ্কে এটি টোকা লিখা দমাহি কাৰ্বিসকলৰ হিয়াৰ আমঠু ডিমৰীয়া ৰাজ্যৰ প্ৰথমে দমাহি প্ৰচলন হৈছিল 1440 খ্ৰীষ্টাব্দত আৰিমত্ত ৰজাৰ শেষ পুত্ৰ নিসন্তান মৃগাংকৰ যেতিয়া মৃত্যু হ'ল তেতিয়া কাৰ্বিসকলে দুমৰা ৰাহাং নামৰ ব্যক্তিজনক ৰেজ বা ৰজা পাতে সেয়া আছিল জাংনি বা বহাগ মাহৰ সময় ৰাইজে চেংমুৰিৰে ৰজাক আদৰি ঢাল তৰোৱাল ঘূৰাই ইফালে সিফালে হালি জালি নাচিছিল তেতিয়াৰ পৰা তেওঁলোকৰ মাজত দমাহিৰ প্ৰচলন হয়